पूरा करार कारणे टीचार एपइंटमेंट दी आसो। केदिनमान आगते प्राय 1400 आमार हाई स्कूल और हायर सेकेंडारी स्कूलर शिक्षक आमी नियुक्ति दिसो। अहा 7 दिनर भितरत और 1000 LP और ME टीचार शिक्षक आमी नियुक्ति दिबलै गई आसो। यार कारणे कमिटी गठन करा होइसे और कमिटिये बाछनी करा कार्यसूची इतिमध्ये सम्पन्न करिसे। আৰু আমাৰ তাত বিভিন্ন শিক্ষাৰ সমস্যা আছিল, যেনেকৈ 99ৰ শিক্ষকসকলৰ সমস্যা এটো 100% সমাধান কৰা হ'ল। আমাৰ 6 মাহিয়া টেটৰ সমস্যা আছিল বডলেণ্ডত, এটো আমি সমাধান কৰিছো। আৰু 188 জন 78 জন বাকি আছিল, এটো আমি অতি শীঘ্ৰে এপইন্টমেন্ট দিবলৈ গৈ আছো। আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংক শিক্ষকৰ কাৰণে শিক্ষকৰ বহুত কম হৈ আছে, শৰ্টেজ হৈ আছে। এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ বিজ্ঞান শিক্ষাটো গুৰুত্ব দি পেলাই 550 জন আমি কন্ট্ৰাকচুৱেল থাৰ্ড পাৰ্টিৰ দ্বাৰা এপইন্টমেন্ট দিবলৈ গৈ আছো, যাতে সায়েন্স আৰু মেথছ শিক্ষাটো পিছ পৰি নাথাকে। কাৰণ আজিৰ যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি সকলোৱে জানে। এই সময়ত আমি বিজ্ঞান সাবজেক্ট আৰু মেথ সাবজেক্টটো বিশেষকৈ গুৰুত্ব দিব লাগিব। আৰু বহুত বছৰৰ প্ৰায় বিজ্ঞান আৰু যেটো আমাৰ অংক ইয়াত সাবজেক্ট, এই দুটা সাবজেক্টত শিক্ষকৰ শৰ্টেজ হোৱাৰ কাৰণে পদ পূৰণ কৰিবৰ কাৰণে যিমান পাৰো শীঘ্ৰে আমি শিক্ষক পদবিলাক পূৰা কৰাৰ কাৰণে টিচাৰ এপইন্টমেন্ট দি আছো। কেদিনমান আগতে প্ৰায় 1400 आमार हाई स्कूल और हायर सेकेंडारी स्कूलर शिक्षक आमी नियुक्ति दिसो। अहा 7 दिनर भितरत और 1000 LP और ME टीचार शिक्षक आमी नियुक्ति दिबलै गई आसो। यार कारणे कमिटी गठन करा होइसे और कमिटिये बाछनी करा कार्यसूची इतिमध्ये सम्पन्न करिसे। और आमार तात विभिन्न शिक्षार समस्या आছিলে, जेनेকৈ 99ৰ শিক্ষকসকলৰ সমস্যা এটো 100% সমাধান কৰা হ'ল। आमार 6 माहिया टेटर समस्या आছিলে बडलेण्डत, एटो आमी समाधान करिছো। और 188 जन 78 जन बाकी आছিলে, एटो आमी अति शीघ्रे एपइंटमेंट दिबलै गई आसो। और यार बाहिरे आमार विभिन्न विद्यालयत विज्ञान और अंक शिक्षকৰ कारणे शिक्षকৰ बहुत कम হৈ আছে, শৰ্টেজ হৈ আছে। এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে आमार विज्ञान शिक्षाটো गुरुत्व দি পেলাই 550 জন আমি কন্ট্ৰাকচুৱেল থাৰ্ড পাৰ্টিৰ দ্বাৰা এপইন্টমেন্ট দিবলৈ গৈ আছো, যাতে সায়েন্স আৰু মেথছ শিক্ষাটো পিছ পৰি নাথাকে। কাৰণ আজিৰ যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি সকলোৱে জানে। এই সময়ত আমি বিজ্ঞান সাবজেক্ট আৰু মেথছ সাবজেক্টটো বিশেষকৈ গুৰুত্ব দিব লাগিব। আৰু বহুত বছৰৰ প্ৰায় বিজ্ঞান আৰু যেটো আমাৰ অংক ইয়াত সাবজেক্ট, এই দুটা